সৰুজ্যোতি বৰাগৰাই মোক ক'লে যে বৰ্তা আমি বিহুখন পাতিম বুলি ভাবিছোঁ, কেনেকৈ ভাবে? আৰু পাতিব লাগে। তেতিয়া মোৰ এওঁ ঢুকুৱা 7 দিনমান হৈছেহে মাত্ৰ। যাই হওক, বিহুখন পতা হ'ব বুলি আমি ভাবিছোঁ। সেইটো আপোনালোকৰ সহায় সহযোগ কামনা কৰোঁ। আৰু সেইখিনিও লাহে লাহে এৰি পেলাওক। এতিয়া যোৱা 90 দশকৰ পৰা যেতিয়া দূৰদৰ্শনৰ ব্যস্ততা বাঢ়িল, আমাৰ গোলাঘাটত এটা দৌল আছে। তাত বৰ্ণিত কাৰ্যসূচী লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু নগৰ উত্তৰ পূৰ্বাঞ্চল ৰাইজৰ আতিথ্যত বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী উৎসৱ উদযাপন কৰা হ'ব। সন্মিলনে প্ৰথমবাৰৰ বাবে ভোগালী উৎসৱ আয়োজন কৰিছোঁ। নগৰ উত্তৰ পূৰ্বাঞ্চল ৰাইজৰ প্ৰায় 15খন গাঁৱৰ আতিথ্যত উত্তৰ লখিমপুৰ ব্লকৰ সন্মুখৰ যিখন পথাৰ আছে, দ পথাৰ, এই দ পথাৰতে অহা 1 মাঘ 15 জানুৱাৰী তাৰিখে এই স্থানতে ভোগালী উৎসৱ উদযাপন কৰা হ'ব। আমাৰ মাজৰ পৰা হেৰাই যোৱা পৰম্পৰাগত খেল ধেমালিসমূহ ইয়াত খেলোৱা হ'ব, প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। সাহিত্য প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ প্ৰতিযোগিতা এই স্থানতে অনুষ্ঠিত কৰা হ'ব। আমি ভাবোঁ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন এক বৃহৎ অনুষ্ঠান, যি অনুষ্ঠানৰ ছত্ৰছায়াত থাকি প্ৰত্যেকজন ব্যক্তিয়ে এক আনন্দ পায়, নিজকে সংস্কৃতিবান কৰ্মী হিচাপে ভাবিবলৈ সুবিধা আৰু সুযোগ আৰু সুবিধা লাভ কৰে। আমি সকলো ৰাইজক, লখিমপুৰৰ সকলো ৰাইজক এই ভোগালী উৎসৱত যোগদান কৰি আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা আছে, এই পৰম্পৰাক আগুৱাই নিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। জাতিৰ আমি 3টা উৎসৱ, ৰঙালী, ভোগালী আৰু কাতি বিহু। এইবাৰ লখিমপুৰ কেন্দ্ৰ ৰঙালী বিহু সন্মিলনে এক নতুন উদ্যোগ লৈছে। ভোগালী উৎসৱ এদিনীয়াকৈ পালন কৰিব উলহ মালহেৰে আড়ম্বৰপূৰ্ণভাৱে। আমাৰ যি জাতীয় উৎসৱ, তাক অধিক জনমুখী আৰু অধিকভাৱে আকৰ্ষণীয় কৰি অসমীয়া জাতীয় পৰিচয় অটুট ৰাখিবৰ কাৰণে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। আৰু নতুন প্ৰজন্মক অসমীয়া আমাৰ পূৰ্বপুৰুষে যিসমূহ উৎসৱ দি গৈছে, তাৰ সোৱাদ তেওঁলোকে যাতে সম্পূৰ্ণৰূপে ল'ব পাৰে, তাৰ কাৰণে এই উদ্যোগ হ'ব। এই উদ্যোগ আনন্দৰ উদ্যোগ, এই উদ্যোগ ভোগৰ উদ্যোগ, এই উদ্যোগ সমন্বয়ৰ উদ্যোগ। আমি সকলো মিলি আমাৰ জাতীয় পৰিচয় অটুট ৰাখি আমাৰ উৎসৱসমূহ আড়ম্বৰপূৰ্ণভাৱে আগবঢ়াই লৈ যাম। ভোগালীক, ৰঙালীক বা আমাৰ কাতি বিহুক অধিক আকৰ্ষণীয়ভাৱে আগবঢ়াই লৈ যাবলৈ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এই উদ্যোগ গ্ৰহণ কৰিছে। আৰু ৰাইজৰ সহযোগিতা যথেষ্ট দেখা গৈছে, ৰাইজৰ উৎসাহ দেখা গৈছে। মই ভাবোঁ যে এই উদ্যোগ ভৱিষ্যতে আহিব লগা দিনত সুন্দৰভাৱে ৰূপায়িত হ'ব আৰু ৰাইজে আনন্দ কৰিব, সমন্বয় সাধন হ'ব আৰু আমাৰ এই প্ৰয়াস সাৰ্থক হ'ব। ধন্যবাদ।